নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই নেষ্ট বাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে এই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত কলা যাদু, ব্লেক মেজিক ইত্যাদিৰ পৰা সুৰক্ষিত থকাৰ উপায় সম্পৰ্কে ক'বলৈ বিচাৰিছোঁ। বন্ধুসকল, তন্ত্ৰশাস্ত্ৰৰ সৃষ্টি হৈছিল সাধাৰণতে মানুহৰ বিভিন্ন সমস্যাৰ বিভিন্ন ৰোগ দূৰ কৰিবৰ কাৰণে। তন্ত্ৰশাস্ত্ৰত বিভিন্ন আমাৰ সমস্যাৰ শাৰীৰিক সমস্যা, মানসিক সমস্যা, ধন টকা পইচাৰ সমস্যা বা আমাৰ আয় উন্নতিৰ সমস্যা সমাধানৰ বিভিন্ন উপায় সম্পৰ্কে আমি জ্ঞান লাভ কৰোঁ। কিন্তু কিছুমান দুষ্ট প্ৰকৃতিৰ ব্যক্তিয়ে আনৰ ক্ষতি কৰিবৰ কাৰণে এই তন্ত্ৰকে অসৎ কামত ব্যৱহাৰ কৰে। বন্ধুসকল, যদি আপোনাৰ ওপৰত কোনো ব্যক্তিয়ে তন্ত্ৰক্ৰিয়া কৰে তেন্তে তাৰ কিছুমান লক্ষণ থাকে। সেই বিষয়ে মই আগতে আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ। যদি কোনো ব্যক্তি এই ধৰণৰ তন্ত্ৰক্ৰিয়া আপোনাক ক্ষতি কৰিব উদ্দেশ্যে, অন্যায় কৰিব উদ্দেশ্যে, আপোনাৰ ব্যৱসায় নষ্ট কৰিব উদ্দেশ্যে, ঘৰ বাৰী নষ্ট কৰিব উদ্দেশ্যে, আপোনাৰ শৰীৰ নষ্ট কৰিব উদ্দেশ্যে কৰে, তাৰ কিছুমান শৰীৰত লক্ষণে দেখা দিয়ে, মনত কিছুমান লক্ষণে দেখা দিয়ে, ঘৰত কিছুমান লক্ষণে দেখা দিয়ে। বন্ধুসকল, প্ৰথমতে এই তন্ত্ৰৰ বেয়া প্ৰভাৱ আপোনাৰ মনৰ ওপৰত পৰে। আপুনি একো কৰিবলৈ মন নাযাব, একোতে আপোনাৰ মন নবহিব, একো কৰি আপোনাৰ ভাল নালাগিব, আপোনাৰ মনৰ উৎসাহ একেবাৰে নাইকিয়া হৈ যাব। তাৰ পিছতে আপোনাৰ বুদ্ধিৰ ওপৰত দিয়া বেয়া প্ৰভাৱ পৰিব। আপুনি ভুল ডিচিশ্যন ল'বলৈ ল'ব, আপুনি কাকোৱে দেখিব নোৱাৰা হৈ পৰিব, খিংখিঙীয়া হৈ উঠিব, আপোনাৰ বুদ্ধিয়ে কাম নকৰিব। তাৰপিছত তাৰ প্ৰভাৱ পৰিব আপোনাৰ শৰীৰৰ ওপৰত। আপোনাৰ শৰীৰ দিনে দিনে শুকাই যাবলৈ ল'ব, এটাৰ পিছত এটা ৰোগ হ'বলৈ ল'ব। আপোনাৰ কি ৰোগ হৈছে ডক্তৰে বিভিন্ন টেষ্ট কৰি সেই ৰোগ ধৰিব নোৱাৰিব। কিছুমান অচিন ৰোগে আপোনাক দেখা দিব। এইদৰে শৰীৰ, মন আৰু আমাৰ বুদ্ধিৰ ওপৰত কুমন্ত্ৰৰ বেয়াকৈ প্ৰভাৱ পেলায়, নিগেটিভ প্ৰভাৱ পেলায়। বন্ধুসকল, এতিয়া কথা হ'ল আমি কিদৰে এই কুমন্ত্ৰৰ পৰা, এই দুষ্ট প্ৰকৃতিৰ ব্যক্তিৰ কালা যাদুৰ পৰা, ব্লেক মেজিকৰ পৰা কিদৰে আমি সুৰক্ষিত থাকিম। বন্ধুসকল, এইখিনিতে এটা কথা কৈ থওঁ যে সকলো ব্যক্তিকে তন্ত্ৰই কিন্তু সমানে প্ৰভাৱ নেপেলায়। কিছুমান শক্তিশালী ৰাশি যেনেকৈ মকৰ ৰাশি আৰু সিংহ ৰাশিৰ ব্যক্তিক অতি সহজে তন্ত্ৰক্ৰিয়া কৰিব নোৱাৰি। তাৰোপৰি যিসকল ব্যক্তিৰ কুষ্ঠিত সাধাৰণতে কালসৰ্প দোষ থাকে, চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ দোষ থাকে, গুৰু চণ্ডাল দোষ থাকে, ৰাহু বেয়া অৱস্থাত থাকে, গুৰু বেয়া অৱস্থাত থাকে, তেনে ব্যক্তিৰ ওপৰতে তন্ত্ৰই অতি ক্ষিপ্ৰতাৰে কাম কৰে। তাৰোপৰি বন্ধুসকল, এই কালা যাদু বা ব্লেক মেজিকৰ প্ৰভাৱ জ্যোতিষীয় বা বাস্তুৰ উপায়ৰ জৰিয়তে ঠিক কৰাটো কেতিয়াও সম্ভৱ নহয়। কলা যাদুৰ প্ৰভাৱক কেৱল তন্ত্ৰৰ উপায়ৰ জৰিয়তে দূৰ কৰিব পাৰি। বন্ধুসকল, তাৰ কাৰণে তন্ত্ৰশাস্ত্ৰতে কলা যাদুৰ পৰা সুৰক্ষিত থকাৰ বাবে বিভিন্ন উপায় দিয়া আছে, বিভিন্ন যন্ত্ৰ দিয়া আছে, বিভিন্ন কৱচৰ কথা কোৱা হৈছে, যাৰ জৰিয়তে আমি নিজকে কলা যাদুৰ পৰা সুৰক্ষিত ৰাখিব পাৰোঁ। এই কৱচসমূহ সাধাৰণতে বিভিন্ন ধৰণৰ যন্ত্ৰ, বিভিন্ন ধৰণৰ গছ গছনিৰ শিপা, গছৰ গুটি, গছৰ কাঁইট ইত্যাদিবিলাক ব্যৱহাৰ কৰা হয়, যিয়ে আমাক যিকোনো ধৰণৰ কলা যাদুৰ পৰা সুৰক্ষিত ৰখাত সহায় কৰে। অৰ্থাৎ আমি নিজকে সুৰক্ষিত ৰাখিবৰ কাৰণে, ব্লেক মেজিক বা কলা যাদুৰ পৰা সুৰক্ষিত ৰাখিবৰ কাৰণে আমি দেহ ৰক্ষা বা গা বান্ধনি কৱচ ধাৰণ কৰিব পাৰোঁ। এইটো হৈছে বন্ধুসকল অত্যন্ত পৰীক্ষিত আৰু প্ৰভাৱশালী উপায়, যাৰ জৰিয়তে আমি নিজকে বিভিন্ন কলা যাদুৰ প্ৰভাৱৰ পৰা নিজকে সুৰক্ষিত ৰাখিব পাৰোঁ। দ্বিতীয়তে হৈছে বন্ধুসকল গা বান্ধনি মন্ত্ৰ বা দেহ ৰক্ষাৰ মন্ত্ৰ। বন্ধুসকল, তন্ত্ৰশাস্ত্ৰত এনেধৰণৰ বহুতো মন্ত্ৰ আছে, যাৰ জৰিয়তে নিজৰ শৰীৰ বন্ধ কৰিব পাৰি, শৰীৰ বন্ধন কৰিব পাৰি। এই ধৰণৰ মন্ত্ৰ সম্পৰ্কে মই অলৰেডি আপোনালোকক মই জনাইছিলোঁ। দেহ সুৰক্ষা মন্ত্ৰ বুলিও কোৱা হয়, গা বান্ধনি মন্ত্ৰ বুলিও কোৱা হয়, শৰীৰ বন্ধ মন্ত্ৰ বুলিও কোৱা হয়। এই দেহ ৰক্ষা মন্ত্ৰ যদি আপোনালোকে ৰাতিপুৱা শুই উঠিয়ে 3বাৰ পাঠ কৰি 3টা ফুট নিজৰ বুকুত দিয়ে, সেই মন্ত্ৰই আপোনাৰ চাৰিওফালে এটা অদৃশ্য ৰক্ষা কৱচৰ নিচিনা কাম কৰে আৰু সেই সুৰক্ষা কৱচে আপোনাক যিকোনো ধৰণৰ তন্ত্ৰক্ৰিয়াৰ পৰা, যাদুক্ৰিয়াৰ পৰা, নজৰ দুখৰ পৰা সুৰক্ষিত ৰখাত সহায় কৰে। বন্ধুসকল, তৃতীয় উপায়টো হৈছে বৰা গাহৰি দাঁত। যদি আমি বৰা গাহৰি দাঁত ধাৰণ কৰোঁ, যদিহে আমি বৰা গাহৰি দাঁত ক'ৰবাত পাওঁ, সেই বৰা গাহৰি দাঁতৰ যদি আমি কৱচ বনাই বা যদি পেণ্ডেণ্ট হিচাপে বা আঙুঠি বনাই ধাৰণ কৰোঁ, তেতিয়াও আমি বিভিন্ন তন্ত্ৰক্ৰিয়াৰ পৰা সুৰক্ষিত থাকিব পাৰোঁ। তৃতীয়তে, যদি আপুনি সদায় হনুমান চালিচা পাঠ কৰে, তেন্তেও আপোনাক কোনো প্ৰকাৰৰ তন্ত্ৰৰ কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে, কিয়নো হনুমান চালিচা হৈছে এখন সিদ্ধ কৱচ। যেতিয়া আপুনি ৰাতিপুৱা গধূলি হনুমান চালিচা পঢ়িব, আপোনাৰ দেহৰ পৰা সকলো নিগেটিভ এনাৰ্জি লাহে লাহে আঁতৰি যাব। আপোনাৰ শৰীৰ পুনৰ
পজিটিভ হৈ উঠিব। কোনো ধৰণৰ তন্ত্ৰ আপোনাক বিশেষ একো ক্ষতি কৰিব নোৱাৰিব যদিহে আপুনি সদায় হনুমান চালিচা পাঠ কৰে, হনুমান দেৱতা আৰাধনা কৰে, ৰাতিপুৱা গধূলি হনুমান চালিচা ভক্তি সহকাৰে হনুমান দেৱতাৰ সন্মুখত পাঠ কৰে। তাৰ লগতে যদি আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ সদায় জপ কৰে, প্ৰত্যেক দিনে 108 বাৰ এক মালা জপ কৰে, তেতিয়াও আপোনাক কোনো কাৰণতে কোনো তন্ত্ৰই বিশেষ ক্ষতি কৰিব নোৱাৰিব। যদি আপোনালোকে অভিমন্ত্ৰিত ৰুদ্ৰাক্ষৰ মালা বা তুলসীৰ মালা ধাৰণ কৰে, কিন্তু এটা কথা মনত ৰাখিব, তুলসীৰ মালা ভাগ বা ৰুদ্ৰাক্ষৰ মালা ভাগ সিদ্ধ কৰা হ'ব লাগিব, অভিমন্ত্ৰিত কৰা হ'ব লাগিব, প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব লাগিব। তেনেস্থলত আপোনাক কোনো ধৰণৰ তন্ত্ৰ ক্ৰিয়াই কোনো কাৰণতে ক্ষতি কৰিব নোৱাৰিব যদিহে আপোনাৰ ডিঙিত সেই অভিমন্ত্ৰিত প্ৰাণ প্ৰতিষ্ঠিত তুলসীৰ মালা বা ৰুদ্ৰাক্ষৰ মালা ভাগ থাকে। তাৰ পিছৰ উপায়টো হৈছে বন্ধুসকল মেডিটেশ্যন অৰ্থাৎ প্ৰাণায়াম। যিসকল ব্যক্তিয়ে যোগ সাধনা কৰে, যিসকল যোগী, যিসকল প্ৰাণায়াম কৰা ব্যক্তি, তেওঁলোককো কিন্তু কোনো কাৰণতে তন্ত্ৰই ক্ষতি কৰিব নোৱাৰে। তাৰ প্ৰধান কাৰণটো হৈছে যেতিয়া আমি প্ৰাণায়াম কৰোঁ, মেডিটেশ্যন কৰোঁ, আমাৰ অ'ৰাটো ক্লিন হৈ যায়। যদি আমাৰ ওপৰত কোনোবাই বেয়া তন্ত্ৰ মন্ত্ৰ কৰেও, তাৰ প্ৰভাৱ কিন্তু আমাৰ শৰীৰত বেছি সময় নাথাকে। যিহেতু মেডিটেশ্যনৰ যোগেদি আমাৰ আত্মা পবিত্ৰ কৰা হয়, আমাৰ অ'ৰা ক্লিন কৰা হয়। অ'ৰা ক্লিন কৰাৰ লগে লগে আমাৰ শৰীৰত যদি কিবা নজৰ দুখ থাকে, কাৰোবাৰ কলা যাদু কৰা থাকে, সেই প্ৰভাৱৰ পৰা আমাৰ শৰীৰ সদায় সুৰক্ষিত হৈ থাকে। তাৰোপৰি বন্ধুসকল যদি আপোনালোকে নিজৰ বাওঁহাতৰ মধ্যমা আঙুলিত শনিবাৰৰ দিনা নাৱৰ গজালৰ আঙুঠি বনাই লৈ ধাৰণ কৰে, তেতিয়াও আপুনি বহু ধৰণৰ তন্ত্ৰ মন্ত্ৰৰ পৰা, নিগেটিভ শক্তিৰ পৰা নিজকে সুৰক্ষিত ৰাখিব পাৰে। বন্ধুসকল এই গোটেইকেইটা কলা যাদুৰ পৰা, ব্লেক মেজিক বা যিকোনো ধৰণৰ তন্ত্ৰ মন্ত্ৰৰ পৰা নিজকে সুৰক্ষিত ৰাখিবৰ কাৰণে অত্যন্ত পৰীক্ষিত উপায়। আপোনালোকে উপায়কেইটা কৰি চাব, নিশ্চয় আপোনালোকৰ যিকোনো ধৰণৰ তন্ত্ৰ মন্ত্ৰৰ পৰা, কলা যাদুৰ পৰা সদায় সুৰক্ষিত থাকিব পাৰিব। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে কিদৰে আমি নিজকে কলা যাদু, তন্ত্ৰ মন্ত্ৰ বা ব্লেক মেজিকৰ পৰা সুৰক্ষিত ৰাখিব পাৰোঁ, কি কি উপায়ৰ জৰিয়তে আমি নিজকে সুৰক্ষিত ৰাখিব পাৰোঁ সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।